পুৰী জিলাৰ চাপৰ গ্ৰামত হিৰুদাৰ 92 সংখ্যক জন্ম দিৱস উপলক্ষে আজি নতুন খোজ আলোচনী গোষ্ঠীৰ উদ্যোগত কবি সন্মিলন পতা হৈছে। তাতে আমি যোগদান কৰি বহুতো সুখ অনুভৱ কৰিছোঁ। তাতে আজি হিৰুদাৰ কবিতা আবৃত্তিৰ লগতে তেওঁৰ সাহিত্য জীৱনৰ বিভিন্ন দিশসমূহ চৰ্চা হৈছে। লগতে বিভিন্ন কবিৰ কবিতা আবৃত্তি হৈছে, নৃত্যগীত হৈছে আৰু লগতে বিভিন্ন ভাষাৰ বিশেষকৈ বঙলা ভাষা আৰু অসমীয়া ভাষাৰ বিভিন্ন কবিতা তাতে বিভিন্ন কবিয়ে স্বৰচিত কবিতা আবৃত্তি কৰিছে, বিভিন্ন কবিৰ কবিতাসমূহ আবৃত্তি কৰিছে। তাতে আহি আমি যথেষ্ট আনন্দিত হৈছোঁ। মৰমৰ হিৰুদা হীৰেণ ভট্টাচাৰ্যদেৱৰ জন্ম দিৱস উপলক্ষে চাপত গ্ৰামৰ এটা হল ঘৰত নতুন খোজ আলোচনীৰ উদ্যোগত প্ৰেম আৰু প্ৰতিবাদৰ কবি হিৰুদাৰ কবি সন্মিলনৰ অনুষ্ঠিত কৰা হয়। তাতে বিভিন্ন ভাষাভাষী কবিয়ে তাতে আপোনাৰ 15-16 বছৰীয়া কিশোৰ কিশোৰীৰ পৰা উত্তৰোত্তৰ বৃদ্ধলৈকে লোক আহি তাত কবিতা পাঠ কৰে, গীত মাত কৰে, কিছুমানে নৃত্য প্ৰদৰ্শন কৰে। আমি আচলতে তাতে থাকি বহুত ভাল সুখ অনুভৱ কৰিছোঁ, কাৰণ তাতে 4-5টা ভাষাত কাব্য ৰচনা আৰু চৰ্চা হৈছে। এই কাৰ্যখিনিয়ে আচলতে আমাৰ সৰু সৰু ঠাইবোৰত এটা আশাৰ ৰেঙনি কঢ়িয়াই আনে বুলি মই ভাবোঁ, কাৰণ আমাৰ উঠি অহা চামক কবিতাকে আদি কৰি বিভিন্ন ধৰণৰ সাহিত্য চৰ্চাৰ দিশত আহ্বান জনায়। আৰু আমি আমাৰ যুৱ সমাজে বা জ্যেষ্ঠ সমাজে এইখিনি কামক আগুৱাই নিবলৈ মই নিশ্চয় আহ্বান জনাম। পুৰী জিলাৰ চাপত গ্ৰামত হিৰুদাৰ 92 সংখ্যক জন্ম দিৱস উপলক্ষে আজি নতুন খোজ আলোচনী গোষ্ঠীৰ উদ্যোগত কবি সন্মিলন পতা হৈছে। তাতে আমি যোগদান কৰি বহুতো সুখ অনুভৱ কৰিছোঁ। তাতে আজি হিৰুদাৰ কবিতা আবৃত্তিৰ লগতে তেওঁৰ সাহিত্য জীৱনৰ বিভিন্ন দিশসমূহ চৰ্চা হৈছে। লগতে বিভিন্ন কবিৰ কবিতা আবৃত্তি হৈছে, নৃত্যগীত হৈছে আৰু লগতে বিভিন্ন ভাষাৰ বিশেষকৈ বঙলা ভাষা আৰু অসমীয়া ভাষাৰ বিভিন্ন কবিতা তাতে বিভিন্ন কবিয়ে স্বৰচিত কবিতা আবৃত্তি কৰিছে, বিভিন্ন কবিৰ কবিতাসমূহ আবৃত্তি কৰিছে। তাতে আহি আমি যথেষ্ট আনন্দিত হৈছোঁ। মৰমৰ হিৰুদা হীৰেণ ভট্টাচাৰ্যদেৱৰ জন্ম দিৱস উপলক্ষে চাপত গ্ৰামৰ এটা হল ঘৰত নতুন খোজ আলোচনীৰ উদ্যোগত প্ৰেম আৰু প্ৰতিবাদৰ কবি হিৰুদাৰ কবি সন্মিলনৰ অনুষ্ঠিত কৰা হয়। তাতে বিভিন্ন ভাষাভাষী কবিয়ে তাতে আপোনাৰ 15-16 বছৰীয়া কিশোৰ কিশোৰীৰ পৰা উত্তৰোত্তৰ বৃদ্ধলৈকে লোক আহি তাত কবিতা পাঠ কৰে, গীত মাত কৰে, কিছুমানে নৃত্য প্ৰদৰ্শন কৰে। আমি আচলতে তাতে থাকি বহুত ভাল সুখ অনুভৱ কৰিছোঁ, কাৰণ তাতে 4-5টা ভাষাত কাব্য ৰচনা আৰু চৰ্চা হৈছে। এই কাৰ্যখিনিয়ে আচলতে আমাৰ সৰু সৰু ঠাইবোৰত এটা আশাৰ ৰেঙনি কঢ়িয়াই আনে বুলি মই ভাবোঁ, কাৰণ আমাৰ উঠি অহা চামক কবিতাকে আদি কৰি বিভিন্ন ধৰণৰ সাহিত্য চৰ্চাৰ দিশত আহ্বান জনায়। আৰু আমি আমাৰ যুৱ সমাজে বা জ্যেষ্ঠ সমাজে এইখিনি কামক আগুৱাই নিবলৈ মই নিশ্চয় আহ্বান জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।